আসসালামু আলাইকুম এভৰিৱান। আমি আজি গৈছোঁ হালদিঙলৈ। তাৰমানে মইতো সদায় গৈয়ে থাকোঁ, আপোনালোকে দেখিয়ে থাকে। তাৰপিছত তথাপিতো মই আপোনালোকক আজি কৈছোঁ, তাৰমানে আজি মই বজাৰ কেইটামান কৰিবলৈ আছে, যিহেতু আলহী অহা কথা আছে আমাৰ ঘৰত। তাৰপিছত মই আৰু ভণ্টি গ'লোঁ হালদিঙলৈ। তাৰপিছত আমি দুজনী প্ৰথমতে ফুচকাটো খাই লৈছোঁ, যিহেতু বেটি ফুচকা নাখায়, সদায় পাপৰটো খাই বহি থাকে। সেইকাৰণে তাইক মই আজি নিনিলোঁ, আমি দুজনী যাওঁতে খালোঁ। তাৰপিছত দেখিছেন তাইৰ লগৰজনী পাই পেলাই যিটো ফূৰ্তি তাইৰ লগৰজনীৰ লগত। তাৰপিছত পেহীয়ে ফূৰ্তি হৈ গ'ল আৰু ফূৰ্তি হৈ গ'ল। তাৰপিছত আমি আহিলোঁ, বজাৰ কেইটামান কৰি লওঁ, যিহেতু কেঁচা চব্জি লাগিছিলে, সেইকাৰণে কেঁচা চব্জিকেইটা বজাৰ কৰি লৈছোঁ। তাৰপিছতে বোলো অকণ গৈ পেলাই মিঠাই চিঠাই ল'ম, যিহেতু ঘৰত আলহী অহাৰ কথা আছে ন আজি গধূলি, আৰু যিহেতু কোনোদিন নহা আলহী আহিম বুলি ক'লে কিবা এটা বেলেগে এক্সাইটমেণ্ট লাগি থাকে নহয়নে। তাৰপিছতে মই আহি পেলাই পাকঘৰ চাকঘৰ মুচি ল'লোঁ, মুচি লৈ পেলাই মই একদম পেটি খুৱাই ল'লোঁ, খুৱাই লৈ পেলাই বনোৱা সিজোৱাতে লাগিলোঁ, কাৰণ গধূলি আহিম বুলি কৈছে। কাৰণ বনাই সিজাই আগে ৰেডি হৈ থাকিলে পিছত সিহঁতৰ লগত অকণ দেৰি বহি পেলাই লেকচাৰ মাৰিব পাৰিম, কাৰণ মইতো একদম লেকচাৰ মাৰত পাকৈত, মোক এইটো ক'বই নালাগে। তাৰপিছত মই ভনীৰ কাৰণে এয়া আলু পৰাঠা বনাইছিলোঁ, তাৰমানে তাইৰ কাৰণে দি পঠিয়াম বুলি। তাৰপিছতে আলু পৰাঠা বনাইছোঁ, যিহেতু মই আলু পৰাঠা বনাই বিৰাট ভাল পাওঁ, মই নিজে খায়ো ভাল পাওঁ। মানুহে নিজৰ বনোৱাটো খাই কিছুমানে টেষ্ট নাপাব পাৰে, কিন্তু মই নিজৰ বনোৱা খাই কিন্তু মই নিজে খুব ভাল পাওঁ। তাৰপিছত দেখিছোঁ মই আলু পৰাঠা ধুনীয়াকৈ বনাই লৈছোঁ, বনাই লৈ পেলাই আৰু ভনীৰ কাৰণে দি পঠিয়াম। তাৰপিছতে মই বনালোঁ, কি দেখালোঁ আপোনালোকে দেখিলে। তাৰপিছত মাছ ফ্ৰাই কৰিছোঁ, কণী ভুজি বনাইছোঁ, বন্ধাকবি আলু ভাজি বনাইছোঁ, তাৰপিছত চালাড বনালোঁ। মই চালাড কিন্তু কোনোদিন নিজে বনাই পোৱা নাই, আজি প্ৰথম বনাইছোঁ। তাৰপিছত কণী ভুজি বনালোঁ, তাৰপিছত বন্ধাকবি আলু ভাজি বনালোঁ, মাছ ফ্ৰাই কৰিলোঁ, কণী তৰকাৰী বনালোঁ, পাপৰ ভাজিছিলোঁ, পাপৰখিনি মই দেখুৱাবলৈ নহ'লে। তাৰপিছতে মোৰ পৰাঠা ৰেডি হৈ গ'ল। তাৰপিছত এইকেইটা মই আগে টিফিনত ভৰাই দিছোঁ, কাৰণ মই পাহৰি যাওঁ, বেমাৰটো বৰ বেছি, সেইকাৰণে মই আগে ভাগে ভৰাই দিলোঁ। তাৰপিছতে মাহঁতে মিঠাই চিঠাই আনিছিলে, এইখিনি আমি চবেই চাহ তাহ লগত খালোঁ। খাই লৈ পেলাই আমাৰ মায়ে মৰমতে মোৰ কাৰণে কেক এটা বনাই, যিহেতু মাক জীয়েকৰ ঘৰলৈ আহিলে বহুত বস্তু লৈ আহে, আমাৰ মায়েও